মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইম্পৰ্টেণ্ট কি চাব লাগিব সুধি আছিলে ক্লাছ 8ৰ বিজ্ঞানৰ। গতিকে পাৰ্ট 1ত তোমালোকক 5টা অধ্যায়ৰ কি চাব লাগিব মই তোমালোকক কৈছিলোঁ। আজি 6 নম্বৰ অধ্যায়টোৰ পৰা মই তোমালোকক কৈ দিম কি চাব লাগিব, ইম্পৰ্টেণ্ট কি হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছা বা কোনটো তোমালোকৰ অধ্যায়ৰ কমন কুৱেশ্যন আনসাৰ লাগে বা ইম্পৰ্টেণ্ট কি চাব লাগে ইয়াৰ ভিডিঅ'ত কৈ দিব লাগে, তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনাবা। লগতে ইয়াৰ আনসাৰখিনি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা নাই তোমালোকে জইন কৰি ল'বা। অধ্যায় 6 উলিয়াই ল'বা। অধ্যায় 6টোৰ নাম হৈছে দহন আৰু শিখা। এই অধ্যায়টিৰ পেজ নাম্বাৰ তোমালোকে 68 উলিয়াই ল'বা। পেজ নাম্বাৰ 68ত থকা এইখিনি তোমালোকে চাবা। যেনে LPGৰ ফুল ফৰ্মটো কি হয়, ইয়াতে দি থোৱা আছে লিকুইফাইড পেট্ৰলিয়াম গেছ। ঠিক আছে, এইটো তোমালোকৰ 1 নম্বৰৰ কুৱেশ্যন কেতিয়াবা পৰীক্ষাত দি দিয়ে, এইটো তোমালোকে মনত ৰাখিবা। নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে এই চিত্ৰটো। চিত্ৰ তোমালোকৰ প্ৰায়ে পৰীক্ষাত দি থাকে চিত্ৰ। ঠিক আছে, এইটো চিত্ৰৰ তোমালোকে মনত ৰাখিবা। এইটো চিত্ৰ তোমালোকক হয়তো পৰীক্ষাত দিব পাৰে। ঠিক আছে, চিত্ৰটো যেতিয়া তোমালোকে অংকন কৰিবা, অংকন কৰাৰ পিছত বহীমণ্ডল, সৰ্বাধিক তপত হোৱা, মধ্যমীয় তপত, সৰ্বনিম্ন তপত গোটেইখিনি তোমালোকে মনত ৰাখিবা আৰু এনেকুৱা ধৰণে তোমালোকে পইণ্ট হিচাপত ধুনীয়াকৈ চিহ্নিত কৰিবলৈ লাগিব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। তোমালোকৰ চিত্ৰ কিন্তু পৰীক্ষাত আহিবই। নেক্সট ইম্পৰ্টেণ্ট হৈছে পেজ নাম্বাৰ 73ত থকা এচিড বৰষুণ। এচিড বৰষুণ কাক বোলে বা এচিড বৰষুণ ক'ত হয়, এচিড বৰষুণৰ কাৰণে কি ক্ষতি হয়, তোমালোকে এইখিনি পেৰাগ্ৰাফত পাবা। এইটো পেৰাগ্ৰাফত তোমালোকে পাই যাবা এইখিনিত। ঠিক আছে, এইখিনি ভালদৰে তোমালোকে পঢ়িবা। ঠিক আছে, যদি নোৱাৰা তোমালোকে এচিড বৰষুণ কাক বোলে বা এচিড বৰষুণ কোনবোৰ অঞ্চলত সৃষ্টি হয়, যিবিলাক ঔদ্যোগিক অঞ্চল আছে এইবোৰ অঞ্চলত এচিড বৰষুণ হোৱা দেখিবলৈ পোৱা যায়। গতিকে সেইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, পৰীক্ষাত তাৰ পৰা কুৱেশ্যন প্ৰায়ে দি থাকে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। এইখিনি তোমালোকে চাবা পৰীক্ষাৰ কাৰণে। নেক্সট তোমালোকে ইয়াৰে চাবা 2 নম্বৰটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে কাৰণ দৰ্শোৱাৰ তোমালোকে চাব লাগিব। যি 2 নম্বৰটো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক কিয় ভাল, এইটো তোমালোকে চাবা। মোমবাতি শিখৰত তাৰ চিহ্নিত চিত্ৰ আঁকা মই তোমালোকক ক'লোৱে আৰম্ভণিতে। ঠিক আছে, এইটো চাবা। নেক্সট তোমালোকে চাব লাগিব কুৱেশ্যন নাম্বাৰ 8। ঠিক আছে, এইকেইটা কুৱেশ্যন তোমালোকে ইয়াৰে চাবা। নেক্সট তোমালোকে পাবা অধ্যায় নম্বৰ 7। অধ্যায় নম্বৰ 7টোৰ নাম হৈছে উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ, কনজাৰভেশ্যন অফ প্লাণ্টছ এণ্ড এনিমেলছ। এই অধ্যায়টিৰ তোমালোকে বনাঞ্চল ধ্বংসৰ কাৰণবোৰ ইয়াতে দি থোৱা আছে। বনাঞ্চল কিহৰ কাৰণে ধ্বংস কৰা হয়, বনাঞ্চল ধ্বংস কৰাৰ ফলত কি হয়, ডিফৰেষ্টেশ্যন কি হয়, ইয়াৰ বিষয়ে তোমালোকে অলপমান পঢ়ি যাবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহি থাকে। লগতে তোমালোকে ফটোচিনথেচিছ অৰ্থাৎ সালোক সংশ্লেষণ কাক বোলে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো তোমালোকে ভালদৰে চাই যাবা। সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো প্ৰায়ে কমকৈ আহে, তথাপিও তোমালোকে চাবা। নেক্সট ইয়াতে চাব লাগিব তোমালোকে মৰুভৱন, ডিজাৰ্টিফিকেশ্যন কাক বোলে, এইটো তোমালোকে চাবা। মৰুভৱন কেনেকৈ হয় সেইখিনি চাবা তোমালোকে। তাৰপিছত ইয়াৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন দিয়ে। কুৱেশ্যনটো তোমালোক কিন্তু বনাই দিব, কেনেকুৱা ধৰণে দিব চোৱা। এতিয়া যেনে ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত আছে, তাৰপিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক দিব। বা তোমালোকক এনেকুৱা ধৰণে কুৱেশ্যনটো দিব পাৰে যে ঢেকীয়াপতীয়া বাঘ তলত দিয়া জিলাসমূহৰ ভিতৰত কোনখন জিলাত পোৱা যায়। এনেকুৱা ধৰণে অলপমান কুৱেশ্যনবিলাক তোমালোকক বনাই পেলাই দিব। ঠিক আছে, গতিকে এইখিনি অলপমান ভালদৰে তোমালোকে পঢ়ি চাবা। বা ধৰা তোমালোকক এনেকুৱা ধৰণে দিলে যে গৰম পানী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত, তো কাৰ্বি আংলং হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত দি থাকে, সেইখিনি তোমালোকে চাব লাগিব। ঠিক আছে, নেক্সট তোমালোকৰ চিত্ৰত ইয়াতে যেনে ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন তোমালোক চিহ্নিত কৰিবলৈ দিব, বা তোমালোকক দিলে দিহিং পাটকাইখন চিহ্নিত কৰিবলৈ। ঠিক আছে, দীপৰ বিল ক'ত আছে চিহ্নিত কৰিবলৈ দিলে। এনেকুৱা ধৰণে তোমালোকক চিহ্নিত কৰিবলৈ দিব পাৰে। গতিকে তোমালোকে অলপমান ভালদৰে চাই যাবা কোনখন অভয়াৰণ্য কোনখিনি ঠাইত আছে তোমালোকৰ
বহুতখিনি তোমালোকে পৰীক্ষা ভাল হ'ব তোমালোকৰ ভালদৰে তোমালোকে লিখিবলৈ পাৰিবা যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট তোমালোকে পেজ নাম্বাৰ 86ত থকা ৰেড ডাটা বুক এইখিনি তোমালোকে পঢ়িবা ৰেড ডাটা বুকৰ কি কৰা হয় ৰেড ডাটা বুকত কি এনেকুৱা ধৰণৰ তথ্য থাকে ঠিক আছে গতিকে সেইখিনি তোমালোকে পঢ়িবা পৰীক্ষাত যদি তোমালোকক প্ৰশ্ন এটা বনাই দিব পাৰে ইয়াৰ পৰা তেতিয়া তোমালোকে ধুনীয়াকৈ লিখিবলৈ পাৰিবা তাৰপিছত তোমালোকে ইয়াৰে অনুশীলনী পাবা অনুশীলনীৰ তোমালোকে 1 নম্বৰটো চাবই লাগিব ঠিক আছে ইয়াৰ যিকোনো এটা তোমালোকক দি দিব এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কিন্তু পেপাৰবোৰ বেলেগ বেলেগ হয় ঠিক আছে ভিতৰৰ পৰা তোমালোকৰ বহুত কুৱেশ্যন তোমালোকক দিব নেক্সট তোমালোকে এইটো চাবা বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে 9 নম্বৰটো তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা আৰু ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা তোমালোকে চাই যাবা আৰু 5 নম্বৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে 9 নম্বৰটো মই অলপ আগতে ক'লোঁ ৰেড ডাটা বুক কি এইটো কুৱেশ্যন তোমালোকে চাবা তাৰপিছত তোমালোকে চাবা ক নম্বৰটো জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া নেক্সট আমি চাওঁ আহা অধ্যায় নম্বৰ 8 অধ্যায় নম্বৰ 8টোৰ নাম হৈছে কোষ গঠন আৰু কাৰ্য চেল ষ্ট্ৰাকচাৰ এণ্ড ফাংচনছ এই যিটো অধ্যায় আছে এই অধ্যায়টিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে কোষ কোনে আৱিষ্কাৰ কৰিছিল কোষৰ আৱিষ্কাৰক কোন আছিল আৰু কিমান চনত কোষ আৱিষ্কাৰ কৰিছিল কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কিমান চনত 1665 চনত এইটো কুৱেশ্যন তোমালোকে চাবা এইটো কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে ঠিক আছে ভালদৰে তোমালোকে চাবা এবাৰ হয়তো অলপমান কুৱেশ্যন পেটাৰ্ণটো তোমালোকৰ হয়তো চেঞ্জ কৰি দিব পাৰে অলপমান তোমালোকে আগৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিল তাতকৈ এবাৰ অলপমান কুৱেশ্যন পেপাৰখন তোমালোকে টান হয়তো পাব পৰা গতিকে ভালদৰে তোমালোকৰ চেপ্টাৰ কেইটা তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে নেক্সট তোমালোকে ইয়াৰে ইম্পৰ্টেণ্ট প্ৰায়ে পৰীক্ষাত আহি থাকে প্ৰকোষ কেন্দ্ৰীয় কোষ বা সংকোষ কেন্দ্ৰীয় কোষ কাক বোলে কেতিয়াবা তোমাৰ প্ৰকোষ কেন্দ্ৰীয় কোষ বা সংকোষ কেন্দ্ৰীয় কোষ বুলি নিদি প্ৰকেৰিয়টিক বা ইউকেৰিয়টিক বুলি তোমালোকক দিব পাৰে ঠিক আছে তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন প্ৰতিবাৰে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় ঠিক আছে তাৰপিছত ক্লৰফিল কাক বোলে যে এবিধ সেউজীয়া ৰঞ্জন পদাৰ্থ থাকে তাক ডেছ বুলি কোৱা হয় খালী ঠাই তোমালোকক দিয়ে এইটো ক্লৰফিল মনত ৰাখিবা কেতিয়াবা লং কুৱেশ্যনত লং কুৱেশ্যন মানে 1 নম্বৰ এটা কুৱেশ্যন দি দিব পাৰে তোমালোকে চাবা ঠিক আছে আৰু একেবাৰে ইম্পৰ্টেণ্ট চিত্ৰ হৈছে ইয়াৰে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিত্ৰ প্ৰায়ে পৰীক্ষাত তোমালোকক দিয়াৰ চান্স আছে ঠিক চিত্ৰ তোমালোকৰ কিন্তু পৰীক্ষাত আহিবই গতিকে যিকেইটা চিত্ৰ তোমালোকক কৈ গৈছোঁ সেইকেইটা তোমালোকে চালে তোমালোকৰ পৰীক্ষাত ধুনীয়াকৈ আহি যাব তোমালোকে লিখিব পাৰিবা বা আঁকিব পাৰিবা ঠিক আছে নেক্সট ইয়াতে থকা 2 নম্বৰ যিটো প্ৰশ্ন আছে মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা আৰু স্নায়ুকোষে কি কাম কৰে এইটো কুৱেশ্যন চাবা তাৰপিছত তোমালোকে চাবা কোষ জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ঠিক আছে এই দুটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা চাবা ইয়াৰ পৰা ভিতৰুৱা কুৱেশ্যন কিন্তু তোমালোকক দিব নেক্সট তোমালোকে পাবা অধ্যায় নম্বৰ 9 অধ্যায় 9টোৰ নাম হৈছে প্ৰাণীৰ প্ৰজনন ৰিপ্ৰডাকশ্যন অফ এনিমেলছ এইটো অধ্যায় তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ বহু এটা কুৱেশ্যন আহে ইয়াৰে তোমালোকে মেইনলি তোমালোকে যৌন প্ৰজনন কাক বোলে আৰু অযৌন প্ৰজনন কাক বোলে এইটো তোমালোকে মনত ৰাখিবা এইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনি যদি তোমালোকে ভালদৰে পঢ়ি লোৱা এই চেপ্টাৰটিৰ পৰা বা এইটো টপিকৰ ওপৰত তোমালোকে বহুতখিনি তোমালোকৰ চেপ্টাৰটো তোমালোকে বুজি পাবা ঠিক আছে নেক্সট পৰীক্ষাত অহাৰ চান্স কম আছে যদিও তোমালোকে IVF-ৰ বিষয়ে তোমালোকে চাই যাবা এইটো প্ৰিভিয়াছ ইয়াৰৰ পৰীক্ষাবোৰত বহুত বেছি এইটো কুৱেশ্যন নাহে IVF-ৰ ৰিলেটেড কিন্তু এতিয়া যিহেতু IVF-ৰ মানে ডিমাণ্ড বহুত বেছি বাঢ়ি গৈছে গতিকে ইয়াৰ পৰা ৰিলেটেড তোমালোকৰ কুৱেশ্যন যদি বৰ্ডে তোমালোকৰ কুৱেশ্যন পেপাৰ কাটে এইটো কুৱেশ্যন হয়তো তোমালোকক দি দিব পাৰে IVF কি হয় বা ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন কি হয় তোমালোকে ভালদৰে এইখিনি দিয়া আছে পেজ নম্বৰ হৈছে 105 এই পেজটো তোমালোকে পাবা সেইখিনি তোমালোকে পঢ়ি যাবা ঠিক আছে তেতিয়া তোমালোকৰ কুৱেশ্যনটো যদি বনায়ো দিয়ে তোমালোকে ধুনীয়াকৈ লিখিব পৰা নেক্সট তোমালোকে চাবা পাতপলুৰ জীৱন চক্ৰটো যেহেতু এবাৰ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হৈছে অলপ বৰ্ডে কুৱেশ্যন পেপাৰ কাটিলে এনেকুৱা ধৰণৰ জীৱন চক্ৰটো শুদ্ধ কোনটো হয় তোমালোকক বাছি উলিয়াবলৈ দিব পাৰে এইটো তোমালোকে চাই যাবা এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় লগতে ভেকুলীৰ জীৱন চক্ৰটো এনেই তোমালোকে মনত ৰাখিবা ইয়াৰ কেনেকৈ হয় এই গোটেইখিনি ইয়াতে দি থোৱা আছে পেজ নম্বৰ হৈছে 108 এইটো তোমালোকে চাবা
নেক্সট তোমালোকৰ বাবে অনুশীলনীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকক দিব পাৰে 1 মাৰ্কৰ কুৱেশ্যন ঠিক আছে এইটো তোমালোকে চাবা তাৰপিছত ইয়াতে থকা ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 6 টো অজন প্ৰজননৰ সংজ্ঞা দিয়া এইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে পাবা চেপ্টাৰ নম্বৰ 10 কৈশোৰ প্ৰাপ্তি ৰিচিং দ্য এজ অফ এডোলেন্স এইটো চেপ্টাৰৰ তোমালোকে কৈশোৰ কাল বুলি কাক কয় কৈশোৰ কাল মানে কি এইখিনি তোমালোকে পঢ়ি যাবা ঠিক আছে কিমান বছৰৰ পৰা কিমান বছৰলৈকে কৈশোৰ কাল চলি থাকে এইখিনি তোমালোকে মনত ৰাখিবা যিখিনি মাৰ্ক কৰি দিয়া হৈছে ইয়াত এইখিনি তোমালোকে চাবা ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে তাৰ পৰা কুৱেশ্যন দিয়া প্ৰতিবাৰে দেখিবলৈ পোৱা যায় নেক্সট তোমালোকৰ এনুৱেল এক্সামত প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে বা প্ৰত্যেকখন কলেজ স্কুলৰে বেছিভাগ স্কুলতে এইটো কুৱেশ্যন আহি থাকে লং কুৱেশ্যন 3 বা 4 মাৰ্ক দি দিয়ে কেতিয়াবা 5 মাৰ্কো দি দিয়ে কেঁচুৱাৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় বা নিৰ্ণয় কৰা হয় ইয়াৰ ৰিলেটেড কুৱেশ্যন এইটো অলপমান দীঘল যিটো আনচাৰটো তোমালোকে এইখিনিতে আনচাৰটো পাবা বা আনচাৰটো যদি লিখিব নোৱাৰা তোমালোকে কমেণ্ট কৰিবা কমেণ্ট কৰিলে মই তোমালোকৰ আনচাৰটো লিখি দিম সেইটো কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব কিন্তু শ্বৰ্ট কুৱেশ্যন আহে তোমালোকৰ লং কুৱেশ্যনত সেই কুৱেশ্যনটো তোমালোকক দিব গতিকে সেইটো কুৱেশ্যনো তোমালোকে ভালদৰে চাবা ঠিক আছে সেইখিনি চালে এইটো চেপ্টাৰৰ পৰা বহুতখিনি তোমালোকৰ কমন আহি যাব গতিকে মই ক'লোৱে কৈশোৰ কাল কাক বোলে এইটো আগতে চাব ক'লোঁ এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে চাবা ইয়াতে থকা কুৱেশ্যনসমূহৰ কুৱেশ্যন নম্বৰ 4টো ইম্পৰ্টেণ্ট যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেশৰ পৰিৱৰ্তনৰ তালিকাসমূহ এইটো ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট হৈছে ইয়াৰ শ্বৰ্ট কুৱেশ্যনৰ কেইটা চাবা শ্বৰ্ট কুৱেশ্যন কেইটাৰ কিন্তু দিয়ে তোমালোকৰ গ্যাৰাণ্টি নাই তোমালোকক দি দিব ঠিক আছে অধ্যায় নম্বৰ 11 পাবা বল আৰু চাপ ফ'ৰ্চ এণ্ড প্ৰেছাৰ চেপ্টাৰ তোমালোকে পেজ নাম্বাৰ 138ত থকা মহাকৰ্ষণ বল কাক বোলে এইটো কুৱেশ্যন তোমালোকে চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু মনত ৰাখিবা মহাকৰ্ষণ বলকে মাধ্যাকৰ্ষণ বল বুলি কোৱা হয় ঠিক আছে নেক্সট তোমালোকে পেজ নাম্বাৰ 139ত থকা মাধ্যাকৰ্ষণ বল কাক বোলে এইটো চাবা ঠিক আছে তাৰপিছত তোমালোকে মহাকৰ্ষণ বল এইখিনি তোমালোকে চাই যাবা এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা ইম্পৰ্টেণ্ট হৈছে 1 নম্বৰটো বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ঠিক আছে এইটো কুৱেশ্যন চাবা নেক্সট তোমালোকে ইয়াতে চাবা যে কুৱেশ্যন নম্বৰ 6টো চাবা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে নেক্সট চেপ্টাৰটি পাবা চেপ্টাৰ নম্বৰ 12 নাম হৈছে ঘৰ্ষণ ফ্ৰিকশ্যন ঠিক আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 5টো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 6 ইম্পৰ্টেণ্ট 8 ইম্পৰ্টেণ্ট এই তিনিটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ঠিক আছে এইকেইটা কুৱেশ্যন চাবা পাৰ্ট 3 যদি লাগে তোমালোকে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা পাৰ্ট 3ত আমি চেপ্টাৰ নম্বৰ 13ৰ পৰা এইখিনি কি চাব লাগিব অলপমান কৈ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই যদি উপকৃত হৈছে বা ভাল পাইছে ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা আমাক কমেণ্ট ছেকশ্যনত